পাৰা বুলি নহয়, আজি গোটেই অসমতে আমি ৩২ লাখ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। 14 লাখত বিতৰণ সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে বাকীখিনিকো আমি বিতৰণ কৰাৰ বাবে চেষ্টা কৰিম। আনহাতে অহা 20 তাৰিখে অৰুণোদয় পৰিয়ালসমূহে চৰকাৰৰ পৰা 8,000 টকাকৈ লাভ কৰিব। খুব কম দিনতে মই আকৌ পশ্চিম গোৱালপাৰালৈ আহিম আৰু আমাৰ মন্ত্ৰীসকলে পূব গোৱালপাৰা আৰু জলেশ্বৰতো পুঁজি বিতৰণ কৰিব। গোৱালপাৰা জিলাৰ সকলোৱে এই পুঁজি লাভ কৰিব। চলি থাকিব। এইকেইদিন হোজাইত কাম কৰি আছে। এখনৰ পিছত এখন জিলা, বহুত বিঘা মাটি, এতিয়া 1,60,000 পাইছোহে, কিন্তু মিনিমাম 12 লাখ বিঘা মাটি আছে। লাহে লাহে হৈ থাকিব। এতিয়া চৰকাৰৰ হাতত এইটো সুবিধা আছে যে নিৰ্দিষ্ট কমপ্লেইন পালে এতিয়া ট্ৰিব্যুনেল নালাগে, DC তাতে বিচাৰ হ'ব পাৰে আৰু DCয়ে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। সেইবাবে আপোনালোকে কিবা কমপ্লেইন পালে DCক জনাবৰ বাবে মই অনুৰোধ কৰিম। মইতো এতিয়া আদালতত, মইতো ছ'চিয়েল মিডিয়া, একেটা ছ'চিয়েল মিডিয়া আপুনিও পঢ়িছে, ময়ো পঢ়িছোঁ। তেওঁ নোপোৱা কথা এটা আপুনি কিয় ক'লে? নাপায় নহয়, হয় নহয়? এইটো আপোনাৰ স্বাৰ্থটো কি আছে? তেতিয়াহ'লে কালিতো ময়ো শুনিছোঁ, তেওঁতো কৈছে ন্যায়ালয়ৰ ওপৰত মোৰ আস্থা আছে, আৰু আপুনি ক'লে খুব উজাৰিছে। তো এইটো কথা ঘূৰাই পেলাই আপুনি কিয় সুধিলে? এজন সাংবাদিক হৈ এইটো ক'ব নাপায় নহয়। কংগ্ৰেছ শাসনত অহাৰ কোনো চান্সে নাই।